Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ফাইনেল সেশন। তো ক্লাস 7 চেপ্টাৰ নম্বৰ 1 ইন্টিজাৰ্ছৰ আমি বহুতখিনি কথা পাতিলোঁ, বহুতখিনি ভিডিঅ' সেশন আমি কৰিলোঁ, বহুতখিনি আমি নিউমেৰিকেল প্ৰবলেম সলভ কৰিলোঁ, প্ৰেক্টিছ প্ৰবলেম কৰিলোঁ, কুইজ কৰিলোঁ। তো গোটেইখিনি কনচেপ্টৰ ওপৰতে আজি আমি এটা ফাইনেল ইউনিট টেষ্ট কৰি পেলাই এই চেপ্টাৰটো কমপ্লিট কৰিম। সো লেট আছ বিগিন। Okay, first question দিছে -8 divided by -4. তো ইয়াতে আমাক দুটা নাম্বাৰ দিছে, এটা হৈছে -8 আৰু নেক্সটটো হৈছে -4 আৰু আমাক ইয়াৰ আনসাৰটো উলিয়াব দিছে। তো প্ৰথমতে আমি চকুমুটি কি কৰিম, ওপৰৰ খালি 8টোক চাম আৰু তলৰ খালি 4টোক চাম। 8 divided by 4 কি হয়? 8 divided by 4 হৈ গ'ল 2। এতিয়া নেক্সট আমি চাব লাগিব, ওপৰত আছে আমাৰ এটা নেগেটিভ নাম্বাৰ আৰু সেই তলত আছে আমাৰ এটা নেগেটিভ নাম্বাৰ। তাৰমানে এটা নেগেটিভ নাম্বাৰক আমি আন এটা নেগেটিভ নাম্বাৰে ডিভাইড কৰিছোঁ। তো সেইটো কেছত আমাৰ যোনটো আনসাৰ আহিব সেইটো সদায় পজিটিভ আহিব। তো তাৰমানে আমাৰ আনসাৰ আহিব লাগে +2। তো ইয়াতে আমি টাইপ কৰি দিম +2। আমি প্লাছ একচুৱেলি নিলিখিলেও হৈ যায়, বাট ষ্টিল ইয়াতে চেক কৰিব বিচাৰিছোঁ এইটো +2 হ'বনে নাই। য়েছ। নেক্সট কুৱেশ্যন, আমাক ইয়াতে দিছে এটা ইকুৱেশ্যন। তো ইয়াতে দিছে 8 multiplied to 9, 8 into 9 আছে। তাৰপিছত ইয়াতে এটা ইকুৱেশ্যন বনাইছে। তো এই ইকুৱেশ্যনটো একচুৱেলি কি কৈছে, এই 8টোক আমি এনেকৈ চাব পাৰোঁ, ইয়াতে আমাৰ 8 মানে হৈছে গ্ৰুপছ। ফৰ এক্সাম্পল, কাৰণ মাল্টিপ্লিকেশ্যনটোত আমি গ্ৰুপিং কৰোঁ, 8 গ্ৰুপছ আছে আৰু ইচ গ্ৰুপত 9টা লেটছে বলছ আছে। এতিয়া এইটো 8টা গ্ৰুপটোক যদি আমি ভাঙি পেলাই দুটা গ্ৰুপ বনাই দিওঁ, যেনেকৈ এটাত 5টা গ্ৰুপ আছে আৰু আনটোত আমাৰ 3টা গ্ৰুপ আছে, 5 গ্ৰুপছ। বাট বলছটোতো ইচ কেছত 9টাই থাকিব। তো প্ৰথমটোত 5 into 9 হ'ব, ছেকেণ্ডটোতো 3 into 9 হ'ব। তো আমি জাষ্ট 8 গ্ৰুপছটো ভাঙি পেলাই দুটা পাৰ্টত ডিভাইড কৰি দিলোঁ, এটাত 5টা গ্ৰুপ আছে, এটাত 3টা গ্ৰুপ আছে। তো এতিয়া 5 into 9 হৈ যায় আমাৰ 45 প্লাছ 3 into 9 হৈ যাব আমাৰ 27। দুইটাকে যদি আমি এড কৰি দিওঁ, চ' 7 + 5 হৈ যাব আমাৰ 12, 1 কেৰি অভাৰ, 4 + 2 হৈ গ'ল 6 আৰু সেই 1 কেৰি অভাৰ লগত হৈ যাব 72। আৰু এইটো হৈছেনে নাই ট্ৰু? য়েছ, বিকজ 8 9 যে 72 হয়। তো এইটোৱে আমি ইয়াতে ফিল কৰিব লাগিব। তো ইয়াতে আমি লিখিব লাগিব 5 into 9 আৰু ইয়াতে লিখিব লাগিব 72। যাতে আমি টাইপ কৰি দিম 9 আৰু ইয়াতে আমি টাইপ কৰি দিম 72। অ'কে, নেক্সট কুৱেশ্যন। তো ইয়াতে দিছে 1 multiplied to dash equals to 5 multiplied to 1। তো এইটো মাল্টিপ্লিকেশ্যনৰ কোনটো প্ৰপাৰ্টি ইউজ হৈছে? তো ইয়াতে মাল্টিপ্লিকেশ্যনৰ কমিউটেটিভ প্ৰপাৰ্টিটো ইউজ হৈছে। তো কমিউটেটিভ প্ৰপাৰ্টিটো এইটোৱে কয় যে আমি যদি দুটা নাম্বাৰ লওঁ A আৰু B, তো Aক প্ৰথমতে ৰাখি Bক ছেকেণ্ডত ৰাখিলোঁ, বা আমি Bক প্ৰথমতে ৰাখি Aক ছেকেণ্ডত ৰাখোঁ, কোনো প্ৰব্লেম নাই, দুইটাৰ আনচাৰ ছেম টু ছেম আহিব। তো তাৰমানে কি, ইয়াতে 1 into 5 হৈ যাব, 1 into 5 equals to 5 into 1। তো ইয়াতে আমি টাইপ কৰি দিম 5। অ'কে, নেক্সট কুৱেশ্যন, -3 multiplied to -9। তো প্ৰথমতে আমি কি কৰিম, 3 আৰু 9ক মাল্টিপ্লাই কৰিম। চ' 3 আৰু 9ক যদি মাল্টিপ্লাই কৰোঁ আমাৰ আহিব 27। নেক্সট আমি চাব লাগিব দুইটাৰ চাইন, এটা হৈছে -9 আৰু এটা হৈছে -3। তো নেগেটিভ নাম্বাৰ আৰু এটা নেগেটিভ নাম্বাৰক যেতিয়া মাল্টিপ্লাই কৰোঁ, আমিতো জানো আনচাৰটো সদায় পজিটিভ আহে। তো তাৰমানে আমাৰ আনচাৰ আহিব লাগে +27। তো ইয়াতে +27 লিখোঁ বা চিম্পলি 27 লিখোঁ, একেই কথা হয়। অ'কে, নেক্সট কুৱেশ্যন। Attilio solved 3 into 5 into 2 using the equation below। তো ইয়াতে এটা ইকুৱেশ্যন ইউজ কৰি পেলাই Attilio কুৱেশ্যনটো চল্ভ কৰিছে। 3 into 5 into 2। তো প্ৰথমতে কি কৰিলে, 3 আৰু 5ক মাল্টিপ্লাই কৰিলে। তো 3 আৰু 5ক মাল্টিপ্লাই কৰোঁতে পালে 15। তাৰপিছত যিটো আনচাৰ আহিলে সেইটো বাচি যোৱা 2টোৰ লগত মাল্টিপ্লাই কৰি 15 2 = 30। এতিয়া এইটো কি, এতিয়া ডিফাৰেণ্ট ৱেত চল্ভ কৰিব বিচাৰিছে। তো তাৰমানে কি, ইয়াতে এছ'চিয়েটিভিটি প্ৰপাৰ্টিটো ইউজ কৰা হৈছে, কাৰণ প্ৰথমতে 3 into 5 কৰিছিলে, এইবাৰ কি কৈছে 5 into 2 কৰিলে। তো তাৰমানে এইখিনি কি আহিব লাগে, 2 আহিব লাগে। তো এইখিনিত আমি টাইপ কৰি দিম 2। এতিয়া 3টোতো অলৰেডি প্ৰেজেণ্ট আছে, 5 2 যে কিমান হয়, 5 2 যে হৈ যাব আমাৰ 10, আৰু 10 আৰু 3ক মাল্টিপ্লাই কৰিলে 30 আহি যাব। তো তাৰমানে আমাৰ আনচাৰ ঠিকে আছে, আমাৰ এইটো 2 আৰু এইটো 10 হৈ যাব। নেক্সট কুৱেশ্যন, use the image to help break 8 into 6 up into 2 expression। তো ইয়াতে এটা ফিগাৰ দি আছে। তো ইয়াতে 8 into 6 কৈছে। 8 into 6 মানে কি, আমি প্ৰথমতে চাব লাগিব, এইটো 8 কৈ আছে, এইটো হৈছে 1 2 3 4 5 6 7 8। তো আমি বুজিবৰ কাৰণে এনেকৈ কৰোঁ, এইটো হৈ গৈছে আমাৰ গ্ৰুপ 1, এইটো গ্ৰুপ 2, এইটো গ্ৰুপ 3, এইটো গ্ৰুপ 4, গ্ৰুপ 5, গ্ৰুপ 6, গ্ৰুপ 7 এণ্ড গ্ৰুপ 8। তো এই প্ৰথম নাম্বাৰ 8টোৱে আমি এনেকৈ বুজিব পাৰোঁ যে আমাৰ তাত আছে টোটেল 8টা গ্ৰুপছ। ঠিক আছে।
এতিয়া ইচ গ্ৰুপছত কেইটাকৈ বলছ আছে 1 2 3 4 5 6 যিয়ে গ্ৰুপ উঠাওঁ যদি আমি গ্ৰুপ 5টো উঠাওঁ 1 2 3 4 5 6 তাৰমানে গোটেইকেইটাতে ইকুৱেল নাম্বাৰ অফ বলছ আছে সেইটোৱে আমি কৰিলোঁ 8 মাল্টিপ্লাইড টু 6 তো এইটো হৈ গ'ল আমাৰ বলছ তো এইটো হৈ গ'ল আমাৰ অৰিজিনেল এক্সপ্ৰেশ্যন 8 মাল্টিপ্লাইড টু 6 বাট আমাক ইয়াতে কৈছে এই ইমেজটো ইউজ কৰি পেলাই আমাক এইটো দুটা এক্সপ্ৰেশ্যনত ভাঙিব দিছে তো এতিয়া দুটা এক্সপ্ৰেশ্যনত ভাঙিব দিয়াৰ মিনিংটো এইটোৱে হৈ গ'ল তো তাৰমানে আমি এটা গ্ৰুপ এনেকৈ কৰি ল'ম যোনটো অলৰেডি ইয়াতে ভাঙি থোৱা হৈছে তো এইটো যদি চাওঁ এতিয়া ইয়াতে টোটেল কেইটা গ্ৰুপ আহিছে 1 2 3 4 5 চাৰিটা গ্ৰুপহে আহিছে পাঁচটা ইচ গ্ৰুপত কেইটা গম বলছ আছে 6 আছে তো এইটো আমি লিখিলোঁ 5 মাল্টিপ্লাইড টু 6 নেক্সট গ্ৰুপটো যদি চাওঁ যোনটো এইটো পিংক কালাৰত আছে ইয়াতে কেইটা আছে তিনিটা গ্ৰুপ আছে G6 G7 G8 মানে তিনিটা গ্ৰুপ আছে ইচ গ্ৰুপত আছে ছটাকৈ বলছ তো আমি দুটা ভাঙি দিলোঁ বাট আমাকতো টোটেলটো দেখুৱাব লাগিব সেইকাৰণে আমি এইটো প্লাছত লিখিম তো 5 ইনটু 6 প্লাছ 3 ইনটু 6 তো এতিয়া আমি চাই লওঁ 8 ইনটু 6ত আমি কেনেকৈ লিখিব পাৰোঁ 5 ইনটু 6 প্লাছ 3 ইনটু 6 মেথ হৈ আছে অ'কে নেক্সট কুৱেশ্যন which expression are equivalent to 7 minus 4 plus 5 আমাক কৈছে ইয়াতে চাৰিটা অপশ্যনৰ ভিতৰত কোনটো ইয়াৰ লগত মেচ হৈ আছে চুজ টু আনচাৰ দুটা কাৰেক্ট হ'ব অ'কে প্ৰথমতে আমি গোটেইকেইটাক চিম্প্লিফাই কৰি লওঁ 7 আছে ইয়াতে প্লাছ আছে বাট ব্ৰেকেটত -4 আছে বাট আমি জানো প্লাছ আৰু মাইনাছ মাল্টিপ্লাই হ'লে আমাক দিব মাইনাছ তো এইটো হৈ গ'ল -4 প্লাছ 5 মেচ হৈ আছে 7 minus 4 plus 5 য়েছ ই কাৰেক্ট নেক্সট আমি আহিছোঁ বি লৈ 7 আছে প্লাছ 5 আছে তাৰপিছত আছে প্লাছ ইনটু -4 তাৰমানে এইটো হৈ গ'ল -4 মেথছ হৈছে জানো 7 + 5 7 + 5 -4 য়েছ খালি উল্টা পুল্টা কৈ দিছে বাট মেথছটো হৈছে তো বিও কাৰেক্ট হয় যিহেতু চুজ টু আনচাৰ কৈছে ইয়াতে দুটাই কাৰেক্ট হ'ব বাকী দুটা ইনকাৰেক্ট হ'ব তথাপি আমি ভেৰিফাই কৰি লওঁ এইটো হৈ গ'ল 7 প্লাছ -5 মানে -5 প্লাছ -4 মানে -4 এইটোতো নহয় ইনকাৰেক্ট ঠিক তেনেকৈ ডিত চাওঁ 7 + -4 তাৰমানে 7 - 4 এইফালে প্লাছ -5 আছে এইটো দৌৰাদৌৰিকৈ কৰি নিদিব কিয় 7 - 4 মেথছ হৈ আছে এইটো ৰাইট হ'ব ন ইয়াতে -5 নে +5 আছিলে অৰিজিনেলটোত আমি -5হে পাইছোঁ সেইকাৰণে ডি ইজ ইনকাৰেক্ট তো এ আৰু বি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ তো আমি এ আৰু বিক চুজ কৰি লওঁ আৰু চেক কৰি ল'ম অ'কে নেক্সট কুৱেশ্যন ফাইণ্ড দ্য প্ৰডাক্ট আমাক প্ৰডাক্ট ওলাব দিছে চ' প্ৰথমতে 2 আৰু 10ক মাল্টিপ্লাই কৰি ল'ম 4টো থাকক 2 10 = 20 অ'কে নেক্সট আমি 4 আৰু 20ক মাল্টিপ্লাই কৰিলে আমি আনচাৰ পাই যাম 80 তো এইটো হৈ যাব আমাৰ 80 নেক্সট ইয়াতে আছে 4 আৰু 2 4 আৰু 2ক যদি প্ৰথমতে মাল্টিপ্লাই কৰোঁ 8 পাম তাৰপিছত বাছি যোৱা 10টোৰ লগত মাল্টিপ্লাই কৰি ল'ম এতিয়া 8 10 কি হয় 80 তো দুইটাৰে আনচাৰ একচুৱেলি কি হয় ছেম টু ছেম আনচাৰ ওলাইছে ইয়াতে মিনিংটো এইটোৱে হৈ গ'ল ইয়াতে আমি এছ'চিয়েটিভ প্ৰপাৰ্টি চাইছোঁ নহয় প্ৰথমতে 2 আৰু 10ক মাল্টিপ্লাই কৰি পেলাই 4ৰ লগত মাল্টিপ্লাই কৰোঁ বা 4 আৰু 2ক একেলগে মাল্টিপ্লাই কৰি যোনটো আনচাৰ আহিব তাক 10ৰ লগত মাল্টিপ্লাই কৰোঁ কথাটো একেই হৈ যায় এইটোৱে কয় এছ'চিয়েটিভিটি প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন নেক্সট কুৱেশ্যন তো ইয়াতো দিছে আমাক ইকুৱেশ্যন কমপ্লিট কৰিব দিছে তো এতিয়া ইকুৱেশ্যনটো আমি চাই পেলাই ক'ব পাৰিম তো টোটেল 8 গ্ৰুপছ আছিল তাত ইচ গ্ৰুপৰ 7টাকৈ বলছ আছে তো সেইটোক আমি যদি দুটা ভাগত ভাগি দিওঁ ছেকেণ্ড গ্ৰুপটোত 3টা গ্ৰুপ আছে ছেকেণ্ড ইকুৱেশ্যনটোত 3টা গ্ৰুপ আছে 7 বলছ আছে 7 বলছৰ প্ৰব্লেম নাই 7 বলছ দুইটা কেছতে আছে এটা গ্ৰুপত যদি 3টা আছে তো বাছি কিমান গ'ল 5টাইতো বাছি গ'ল তো ইয়াতে আমি কি লিখিম 5 আৰু এইটো আমি ভেৰিফাই কৰি ল'ব পাৰোঁ 5 7 = 35 আৰু ইফালে আছে 3 × 7 3 7 = 21 এতিয়া দুইটাক এড কৰি দিলে হ'ল 35 + 21 হ'ব 56 আমি চেক কৰি ল'ম য়েছ এতিয়া যাওঁ আমি লাষ্ট কুৱেশ্যনটোলৈ which expressions are equivalent to 5 - 22 + 13 - -21 প্ৰথমতেতো আমি এটা কাম কৰিম ইয়াকে চিম্প্লিফাই কৰি ল'ম 5 আছে ঠিক আছে নেক্সট -22 আছে তাৰপিছত +13 আছে তাৰপিছত -21 আছে তো মাইনাছ ইনটু মাইনাছ হৈ আছে তো এইটো প্লাছ হৈ যাব +21 এইটো হৈ গৈছে আমাৰ অৰিজিনেল এক্সপ্ৰেশ্যন এতিয়া আমি আহি যাওঁ তল চাৰিটা এক্সপ্ৰেশ্যন চাম ইচ তো এইটো আছে 5 + -22 5 আছে প্লাছ ইনটু মাইনাছ হৈ গ'ল -22 তাৰপিছত আছে +13 ঠিক আছে দেন প্লাছ ইনটু -21 মেথছ হৈছে জানো গোটেইখিনি মেথছ হৈছে বাট +21 লাগিছিলে আমি -21 পাইছোঁ তো এইটো ৰিজেক্ট কৰি দিম নেক্সট আমি আহি যাওঁ বিত আছে আমাৰ -21 প্লাছ ইনটু -22 তাৰমানে -22 + 13 + 5 ইয়াতে 13 আৰু 5 মেথছ হৈ আছে আমাক লাগিলে -22 আছে -22 -21 আছে বাট আমাৰ একচুৱেল অৰিজিনেল এক্সপ্ৰেশ্যন +21 আছে তো এইটো ৰিজেক্ট হৈ গ'ল এইটো অবভিয়াছলি দুটা আনচাৰ চুজ কৰিব দিছে দুটা যদি ৰিজেক্ট হৈ গ'ল চি আৰু ডিয়ে হ'ব তথাপি আমি ভেৰিফাই কৰিলোঁ 21 প্লাছ ইনটু -22 হৈ যাব -22 + 13 + 5
ঠিক আছে তো খালি এটাতেহে আছে খালি -22 আগতে মাইনাছ চাইন আছে বাকীবোৰ চব পজিটিভ আমিও পাইছোঁ 22 আগত মাইনাছ বাকীবোৰ চব পজিটিভ চি ইজ কাৰেক্ট ঠিক তেনেকৈ ডিটো চাই লওঁ 5 প্লাছ মাইনাছ হৈ যাব -22 প্লাছ 13 প্লাছ 21 এগেইন চেম কেছ গোটেইখিনি নাম্বাৰ পজিটিভ 22টো হৈছে নেগেটিভটো ডি হৈ যাব কাৰেক্ট তো আমি চি এণ্ড ডি চিলেক্ট কৰি ল'ম আৰু ভেৰিফাই কৰি ল'ম য়েছ হৈ গ'ল তো এইটোৱে আছিলে আমাৰ ইউনিট টেষ্ট তো এই ইউনিট টেষ্টত আমি বহুতখিনি ইম্পৰ্টেণ্ট টপিক কভাৰ কৰিলোঁ একচুৱেলি গোটেই চেপ্টাৰ 1টো আমি কভাৰ কৰিছোঁ য'ত আমি মাল্টিপ্লিকেশ্যন অফ নেগেটিভ নাম্বাৰ্ছ কেনেকৈ কৰে সেইটো চালোঁ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি চালোঁ আমি ভিজুৱেলাইজ কৰিলোঁ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি যেনেকৈ আমি ভাঙি ভাঙি লিখিছিলোঁ মানে 8 into 7ক আমি লিখিছিলোঁ 5 into 7 plus 3 into 7 তাৰপিছত আমি নেগেটিভ নাম্বাৰ্ছ ডিভাইড কৰিলোঁ এছ'চিয়েটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন আমি এপ্লাই কৰিছোঁ কমিউটেটিভ প্ৰপাৰ্টি এপ্লাই কৰিছোঁ তাৰপিছত কমিউটেটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টি অফ এডিশ্যনো আমি এপ্লাই কৰিছোঁ উইথ ইণ্টিজাৰ্ছ তো এইটোৱে আছিলে আমাৰ আজিৰ ইউনিট টেষ্টটো য'ত আমি পুৰা চেপ্টাৰ নম্বৰ 1 ইণ্টিজাৰ্ছ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 1 আমি ফাইনেলি কমপ্লিট কৰিলোঁ থেংক ইউ